Hello everyone, মই নেহা একবাৰ স্বাগতম জনাইছো মোৰ সৰু এটা মিনি ভ্লগলৈ আৰু এই ভিডিঅ'টোৱে হৈছে বিয়াৰ শেষৰটো ভিডিঅ' আৰু এয়া দৰা কইনা আহি পালে আৰু কইনাক বৰণ কৰি মেলি এতিয়া ঘৰত নিয়া হৈছে ঘৰত নি মেলি এতিয়া আশীৰ্বাদ কৰিব সকলোৱে আৰু দৰাৰ মাকে কাণত আৰু মুখত মধু দিব যাতে ধুনিয়া ধুনিয়া কথা কয় ধুনিয়া কথা শুনে আৰু কিবা কিবি নিয়ম আছে বৰ বিশেষ নাজানো হেতু কাৰণে বৰ ভালকে কোৱা নাই আৰু ইয়াৰ পাঁচ দিনা আছিল বৌভাত অৰ্থাৎ ৰিসেপশনৰ দিনা বৰ ভালকে ভিডিঅ' কৰিব নোৱাৰিলো কাৰণ ইমানেই গৰম আছিল আৰু লগতে কাম চাম অলপ কৰিবলগীয়া হ'ল হেতু কাৰণে বৰ বিশেষ একো ভিডিঅ' কৰা নহল আৰু এয়া হৈছে ৰিসেপশনৰ দিনা বৌদিয়ে ৰাতিপুৱাই গা পা ধুই মেলি ইয়াত য'ত ৰিসেপশনৰ খানা বনোৱা হ'ব তাত চৌকাটো তেল পান দিয়া হৈছে যাতে ভালে ভালে কামখিনি হওক অগ্নি দেৱতাক হেতু কাৰণে পূজা কৰি লোৱা হৈছে আৰু এয়া বৌদিক ময়ে মেকআপ কৰি দিছিলো আৰু লগতে ভন্টি এজনীও আছিল তাইও মোক হেল্প কৰি দিলে আৰু মই কৰি আছো অলপ মেকআপ যিখিনি পাৰো সেইখিনিয়ে কৰিলো আৰু মেকআপটো বৰ বেছি এটা বিশেষ কৰা নাই যেহেতু তেওঁ ইমান মেকআপ কৰি ভাল নাপায় সেইবাবে আৰু এয়া সক মেকআপ কৰা মাজে এতিয়া ভাত কাপোৰৰ অনুষ্ঠান হৈ গৈছে ভাত কাপোৰৰ অনুষ্ঠান হৈ যোৱাৰ পাছত সাবদে আমি একেলগে সকলোৱে মিলি ভাত খালো যেহেতু এই ভাতখিনি ফিনিশ কৰিব লাগে আৰু এইখিনি সবকে মিলি খাবলৈ গলে নাজানো এটো কি নিয়ম এটো ময়ো প্ৰথমবাৰ দেখিছো তো ময়ো খাই দিলো অলপ যেহেতু ৰাতিপুৱা একোৱে খোৱা নাছিলো ভোকো লাগিছিলে আৰু এয়া বৌদিক সজাই দিছো কেনেকুৱা লাগিছে জনাব একেবাৰে সিম্পল সজাইছো কাৰণ বৌদিয়ে মেকআপ সেকআপ ইমান বেছি ভাল নাপায় হেতু কাৰণে একদম সিম্পলত ৰাখিছো আৰু এয়া সব বৌদিৰ ঘৰৰ মানুহ আহিছে আৰু এয়াই আছিল বিয়াৰ সম্পূৰ্ণ ভিডিঅ' ইয়াৰ পাছত আৰু একো ভিডিঅ' নাহে বিয়াৰ আৰু কেনেকুৱা লাগিলে ভিডিঅ'বোৰ জনাবলৈ নাপাহৰিব কমেন্ট বক্সত আজিলৈ আহিছো বাই